গাইছ একাঠু বোকা পানীত পৰি পৰি দৌৰি আছো গাইছ টায়াৰ লৈ দৌৰিম আজি গাইছ চাওক এক কলফুল একলৈকে আহিছে পানী কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মানে আমি বহুত দিনৰ মূৰত মানে এখন বালি ফিল্ডখনত আহিলোঁ মানে আজি মানে এই বালি ফিল্ডখন মানে পুৰা পানীৰ তলত মানে এক মূৰ পানী ইয়াৰ তলত মানে বালি ফিল্ডখন আমাৰ এইখন ফিল্ড এখন আছিল মানে আৰু এনেকৈ পুৰা পানীৰ তলত থকাৰ কাৰণে এনেকৈ অৱস্থা বেয়া হৈ গৈছে ফিল্ডখনৰ পুৰা আৰু ই এনেকৈ চাই আহিল মানে এনেকৈ পুৰা আমাৰ ৰানিং কৰা ফিল্ডৰ ট্ৰেকটো ঠিকে আছে নাই আৰু এনেকৈ খহি গ'ল চাৰিও চাইডে আমাৰ পৰিস্থিতি বেয়া হৈ গৈছে আৰু লং জাম্প মাৰা সেইবিলাক চব বালি দি পুৰা পুতি থৈ গ'ল তাৰমানে আৰু এইটো নদীটো আমাৰ আৰু ই পুৰা এনেকৈ চাই আহিল যে ময়ো চাই আহিলোঁ তো আপোনালোকক দেখুৱাবলৈ যাম এতিয়া আৰু লং জাম্প মাৰা ফিল্ডখনো দেখুৱাই দিম কি অৱস্থা হৈছে আৰু এই ভৰিখন ধুবা গৈছে ভৰিখন ধুই ফালে এনেকৈ নদীত জাপ দিবি নেকি নদীত তো গাইছ এনেকৈ কিমান ডাঙৰ চাওকচোন আমাৰ ফিল্ডখন পুৰা ডাঙৰ আছে কিন্তু বালি দি ভৰ্তি হৈ গ'ল তাৰমানে পানী গোটাই পানী ইয়াত এককল একমূৰ পানী তাৰপিছত যোৱা পৰহি মানে শুকাই গ'ল পুৰা পানী তো নদীৰ পৰা ইয়াৰ পৰা পুৰা নামি তালৈ গ'ল কিন্তু গ'লেও কি হ'ব ফিল্ডখনৰ অৱস্থা একেবাৰে বেয়া কৰি থৈ গ'ল এয়া চাব পাৰে আপোনালোকে আমাৰ পুৰা গৰা খহনীয়া হৈ গ'ল এইগিলা চব খহি গ'ল আৰু মাজৰখিনি অলপ পুতি থৈ গ'ল মানে বালিৰে তো আপোনালোকে এতিয়া দেখুৱাবলৈ যাম মানে আমাৰ লং জাম্প মাৰা ফিল্ডখন একেবাৰে অৱস্থা নহয় গ'ল পুৰা বালিৰে পুতি থৈ গ'ল পুৰা মানে চাওক আপোনালোকে এইটো আছে আমাৰ মেইন বস্তাটো ইয়াৰ পৰা ইয়াত লৈ এনেকৈ লং জাম্প মাৰোঁতে এয়া 16 ফুট 17 ফুট আৰু এয়া লং জাম্পৰ ফিল্ড একেবাৰে নোহোৱা কৰি থৈ গ'ল পুৰা পুতি থৈ গ'ল মানে তো গাইছ আমি আপোনালোকক দেখুৱাবলৈ যাম এতিয়া আমাৰ ট্ৰেকটোৰ অৱস্থা কি আপোনালোকে ভিডিঅ'টো চাই থাকক আপোনালোকক দেখুৱাই যাম একেবাৰে পুৰা মানে ট্ৰেকটোৰ অৱস্থা কেনেকুৱা হৈছে আমাৰ তো বলক পৰা মানে ইয়ালৈ মানে এইখিনি গোটেই অৱস্থা বেয়াই হৈ গ'ল তাৰপিছত এইখিনি আপোনালোকৰ ট্ৰেকটো আপোনালোকক খোজকাঢ়ি দেখুৱাই দিম মই খোজকাঢ়ি যাই আপোনালোকক দেখুৱাই দিম তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু যদি নতুনকৈ আহিছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট এটা দি দিব ছাবস্ক্ৰাইবটো কৰি দিব তো বলক আমি এতিয়া ভিডিঅ'টো উপভোগ কৰোঁ আৰু গাইছ এনেকৈ চাওক ইয়ালৈ পোত যায় মানে বহুত পোত যায় তো আপোনালোকে দেখিবলৈ পাইছে এয়া পোত যাই থাকে মানে দৌৰিব নোৱাৰিম তাৰমানে এয়া আৰু মানে 5 দিনমান শুকোৱাৰ পিছতহে ইয়াত মানে ৰানিং কৰিব পৰা যাব তো গাইছ আপোনালোকে যদি ভিডিঅ'টো চাই আছে প্লিজ এটা লাইক কৰি দিব কমেণ্ট এটা দি দিব গাইছ আপোনালোকে দেখিবলৈ পাইছে আৰু আমাৰ ফিল্ডখনৰ অৱস্থা একদম বেয়া কৰি দিছে পানীয়ে মানে বানপানী উঠি গ'ল ইয়াত একমূৰ মানে ইয়াত আমি আহিলে ইয়াত তাৰমানে পুৰা তল যাম ইয়াত মানে তো এয়া গাইছ খোজবিলাক মানে পুৰা সোমাই গৈছে আমি মানে ৰানিং কৰিব নোৱাৰিম তাৰমানে ইয়াত আৰু যথেষ্টখিনি পানী আছে কিন্তু আৰু এতিয়া হ'বও পাৰে পানী আকৌ বৰষুণ দিলে আকৌ পানী ভৰ্তি হৈ যাব নদীটো অলপ ভাল সিফালৰ পৰিৱেশটো একদম বেয়াই মানে ইফালৰ এইখিনিওতো একদম আৰু বেয়া হ'ল এইখিনিৰ পৰা মানে এইখিনি অলপ ভাল থাকিল তো গাইছ এইখিনি চাওক আপোনালোকে পুৰা খহি গ'ল এইখিনি পুৰা নদীয়ে খহাই লৈ গ'ল মানে বালিখিনি তো গাইছ এইখিনি আপোনালোকে চাব কিমান সোমাই যাব এক খোজত মানে পুৰা ইমান সোমাই যায় তো এনেকৈ দৌৰিব নোৱাৰিম নে সেইকাৰণে ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ তো গাইছ চাই থাকিব আপোনালোকে আমাৰ পৰিস্থিতি একদম বেয়া ৰানিং কৰিব পৰা নাই আৰু এনেকৈ আৰু আপোনালোকে ৰানিং কৰি আছে নাই কৈ দিবচোন কমেণ্টত খোজ দিবা নোৱাৰি তো গাইছ ইমান পোত যায় যিগিলা পানী শুকোৱাই নাই পানীটো অলপ শুকাব লাগিব তো আপোনালোকে ভিডিঅ'টো চাই থাকিব
ইণ্টাৰভিউ ছেপ্টেম্বৰ মানত হ'ব পাৰে, আগষ্টৰ লাষ্ট বা ছেপ্টেম্বৰ সিমান মানত হ'ব। মানে আপোনালোকে প্ৰেক্টিছটো কৰি থাকক, প্ৰেক্টিছটো নকমাব আপোনালোকে। আৰু এনেকৈ আমি টায়াৰ লৈ আহিছিলোঁ, মানে টায়াৰটো ইয়াত শুকুওৱা বুলি ভাবিছিলোঁ। তো টায়াৰটো এনেকৈ অলপ দৌৰিলে মানে অলপমান 50 মিটাৰমান মানে ভালে আছে, সেইখিনি মানে ই ৰানিং কৰিছে। তো গাইছ এইবিলাক আমাৰ পৰিস্থিতি পূৰা বেয়া, আমি ৰানিং কৰিব নোৱাৰিম আজি। তো গাইছ আপোনালোকে যদি ভাল পায় তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব, লাইকটো কৰি দিব। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈ। তো গাইছ আহিছোঁ যেতিয়া একপাক হ'লেও দৌৰিহে যাম মানে ইয়াৰ পৰা। তো এনেকৈ সি টায়াৰ লৈ দৌৰি আছে, ময়ো তাৰপিছত অলপ দৌৰিম। তাৰপিছত গাইছ ইয়াৰ পৰা আমি বিদায় ল'ম, মানে আজি মানে বেছিকৈ দৌৰিব নোৱাৰিম মানে ইয়াত। তো এনেকুৱা পৰিস্থিতি পূৰা লং জাম্পৰ পৰিৱেশ বেয়া, লং জাম্প মাৰিব নোৱাৰিম। চিলিঙৰ কেইডাল ভালে আছে, মানে আপোনালোকক দেখুৱাই দিম এতিয়া। তো ব'লো ৰানিং কৰি একপাক দৌৰি কেনে লাগিল কৈ দিয়া। এইখিনি বোকা টায়াৰ লৈ বৰ মজা লাগছে। কেনে লাগছে ভালকৈ কওঁ। মজা এছাম পুলিচ 10 মিনিটত মাৰিব লাগিব। তো গাইছ এয়া আমাৰ লং জাম্প মানে এইটো আমাৰ এই আমাৰ চিলিং মাৰা কেইডাল একো কৰা নাই, মানে অলপ বালি পুচি মানে অলপ হ'লেও, কিন্তু আমাৰ এইবিলাক উঠাই ভাঙি চিঙি লৈ যোৱা নাই। চিলিং মাৰা কেইডাল ঠিকে আছে, পূৰা নল্লাও হৈছে আগত চাকি। তো গাইছ এনেকৈ বনাই লৈছোঁ, আৰু এতিয়া আমি অলপ চিলিং মাৰিম। তো গাইছ এয়া নদীটো, এইটো ইয়াত জাপ দিলে মৰি যাব মানুহবিলাক। ৰানিং কৰিব আমাৰ কুলদীপ ভ্লগছ মজা হৈ আছে পুৰা। কুলদীপে মোক বহুত হাঁহি আছিল গাইছ, কুলে মোক হাঁহি আছিল গাইছ। তো গাইছ ফাইনেলি কুলদীপ দৌৰিব টায়াৰ লৈ। ইউটিউবাৰ কুলদীপ আগত ঘূৰি আহিবি। তো গাইছ কুলদীপ গৈ আছে, টায়াৰটো ছিঙি ৰ'ল। তো গাইছ কুলদীপে টায়াৰ ছিঙি দিলে, ব্ৰেকিং নিউজ। কিয় বোলে তোনে ৰাখবি চাওঁ। তো গাইছ কুলদীপে টায়াৰ ছিঙি দিলে, আকৌ ধৰিব। এই গাঁঠিটো দি লওক, এডাল ৰছী ছিঙি গ'ল, গাঁঠি দিয়া মানুহ দেখোন, এইটো গাঁঠি দি আছে গাইছ। মোক দেখ। তো গাইছ টায়াৰ চায়াৰ ছিঙি পেলাইছে হৈছে। 1 2 3 গো। কেনেকুৱা ফিলিংছ? পিছে ধৰিব লগা হৈছে। স্পীড দে। কেনেকুৱা অনুভৱ, কেনেকুৱা ভালে গৈছে নে? ভাগৰ লাগিল গাইছ। চিলিং মাৰিম, লং জাম্প মাৰিবলৈ আমাৰ ফিল্ডখন নাই একদম। তো এতিয়া আমি চিংগুলকৈ চিলিং মাৰিম 14টাকৈ। তো ব'লক চাই থাকক। তো এই ফাৰ্ষ্টতে নীলমণিয়ে মাৰিব, আৰু এইটো উঠা ৰেডি। 1 2 2 3 4 5 6 7 8 9 10 11 12 13 और 1 मार। 14 बढिया 20 নম্বৰ পাই গলি ফাইনেলি। তো গাইছ এতিয়া মই মোৰ এবাৰ কুলদীপে মাৰিব। ৰেডি 1 2 3 14টা মাৰিলে 20 নম্বৰ পায়। 4 5 6 7 8 9
10, 11, 1, 2, 3, 14টা মাৰিলে। চিলিং মাৰা হৈ গ'ল, দুটাৰে মানে এক্সিলেণ্ট হৈ গ'ল, পূৰা 20 পাই যাম। তো সেইটো পূৰা কনফিডেঞ্চ আছে। তো গাইজ আমাৰ এতিয়া অলপ বালিক প্ৰেক্টিছ কৰিম আজিৰ পৰা পূৰা অলপ মানে ৰানিংটো তাৰমানে অলপ আৰু অকণমান স্পীড আনিবৰ কাৰণে ৰানিঙত তাৰমানে অলপ প্ৰেক্টিছ কৰি দিম। তো গাইজ আজিলৈ এইখিনিয়ে। তো নীলমণিয়ে কিবা ক'ব নেকি? তো গাইজ বাই বাই। তো নদীটো চাওক আপোনালোকে ভালকৈ এনেকৈ। তো এনেকৈ বৈ গৈছে আৰু এইকেইটা আমাৰ গোটাই পানী